বন্ধুসকল যোৱা 4 তাৰিখৰ পৰা মই বেড ৰেষ্টতে আছোঁ আৰু আপোনালোকক কোৱা হোৱাই নাই কি হ'ল মোৰ ভাবিছে আপোনালোকে এইবাৰ KYFৰ ভিডিঅ' অহা নাই আৰু কিবা হ'ল সো মই যোৱা 4 তাৰিখে ৰাতিয়ে মানে আমাৰ ৰাস্তা যে আপোনালোকক আগৰ ভিডিঅ'বিলাকত দেখাই আছিলোঁ বনাই থকা সো তাতে বোল্ডাৰ পৰি আছিলে বোল্ডাৰত মানে স্লিপ খাই একদম ঘৰৰ একদম তলত পালোহি তো ভিডিঅ'টো দেখিছে এইটো তলত কেনেকুৱা বেয়াকৈ বোল্ডাৰ আছিলে এই বোল্ডাৰত মানে একদম স্লিপ খাই বহুত বেয়াকৈ তলত পালোহি যাৰ ফলত মোৰ ইয়াতে পূৰা থেতেলা খালোঁ মানে মুখৰ ইয়াতে দাগ চাগ হৈ গ'ল এইটোতো অলপ ভাল পাইছোঁই বাৰু আজি 10-15 দিনত সো সেইটো কাৰণে অকণমান ভিডিঅ'টো বনাই আপোনালোকক জনাওঁ বুলি ভাবিলোঁ কাৰণ মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ সদায় ভিডিঅ' চাবলৈ ৰৈ থাকে সেইসকলক নজনাওঁ বুলি ভাবিও জনাবলৈ বাধ্য তো কিনো হৈছিলে তাকে মই আপোনালোকক আজি ভিডিঅ'টোৰ মাধ্যমত জনাবলৈ আহিছোঁ সো মই কৈ আছোঁ ঘটনাটো এনেকুৱা ধৰণৰ যোৱা 4 তাৰিখে ৰাতি মই মানে যেতিয়া বজাৰ চজাৰ কৰি মেলি আহিছিলোঁ আন্ধাৰ হৈ আছিলে তো নতুনকৈ ৰাস্তা বনাই থাকোঁতে তাতে বোল্ডাৰ চোল্ডাৰো আছিলে তাৰমানে এখন ভৰি ভালদৰে পৰিলে এখন ভৰি মানে নেক্সট ষ্টেপত দিব খোজোঁতেই স্লিপ খাই গ'ল স্লিপ খাই মানে একদম আহি পিনে ৰাস্তাৰ তলত পালোহি মই তলত আহি বহুত জোৰকৈ একদম মানে পকাত মানে পৰিছে যাৰ ফলত মোৰ এইপিনে ভৰিটো দেখিছে এয়া পূৰা একদম ফ্ৰেকচাৰ নিচিনা হৈ গ'ল এতিয়া বৰ্তমান এনেকৈ ফিট কৰি থৈ দিছোঁ তাৰপাছত এইপিনে ইয়াতে বহুত দুখ পালোঁ এইটো বহুতখিনি ভালেই হৈ গ'ল আগৰ ফটো আপোনালোকে দেখিছে এয়া চাওক কেনেকুৱা অৱস্থা তাৰপাছত পিছদিনা ৰাতিপুৱাই লগালগ মই মানে হস্পিটেলত গ'লোঁ হস্পিটেলত গৈ ডক্টৰে CT স্কেন কৰিব দিলে কাৰণ এইডোখৰ পূৰা ফুলি গৈছিলে সো CT স্কেনত একো নোলাল আৰু এক্সৰেটো বিশেষ ভাঙা ওলোৱা নাই কিন্তু ডক্টৰে কৈছে আপোনাৰ লিগামেণ্টটো কষ্ট পাইছে যাৰ ফলত ধৰা মানে গাঁঠিটো থেতেলা খাই গ'ল থেতেলা খোৱাত মানে সেইটো কাৰণে আপোনাৰ খোজ কাঢ়িব পৰা নাই বিষাইছে আৰু এনেকুৱা বিষ হৈছিলে যেন পূৰা হাৰ্ডি পূৰা ভাঙি গ'ল যেন লাগিছে মোৰ তেনেকুৱা বিষ হৈছে বাট হাৰ্ডি ভাঙা নাই কিন্তু লিগামেণ্টত মোৰ বহুত জোৰকৈ কষ্ট পাইছোঁ তাৰ ফলত মোক এতিয়া ডক্টৰে এই ধৰণৰ লগাই থাকিবলৈ দিছে তাৰপিছত দুদিন যোৱাৰ পিছত কি হ'ল মানে মোৰ মানে শুই উঠিলেই মানে মোৰ এনেকৈ মাথাটো ঘূৰাই তাৰপিছতে মানে দিনত যেতিয়া শুই থাকোঁ এনেকৈ বাগৰ মাৰি দিওঁ এনেকৈ মাথাটো চক্কৰ আহি যায় মানে সো এনেদৰে হোৱাৰ ফলত ঘৰৰ মানুহে ক'লে নাই তোৰ ইয়াত দেখালে নহ'ব গুৱাহাটী লৈ যাব লাগিব তো গুৱাহাটীলৈকে মোক লৈ গৈ পিনে ডাউন টাউনত দেখালোগৈ ডাউন টাউনত এজন মোৰ ভাল ডক্টৰ আছিলে আগৰ কিবা ট্ৰিটমেণ্ট হ'লে মই বেমাৰ হ'লে দেখাওঁ আৰু তেখেতে ক'লে তুমি এটা MRI কৰা সো MRIটো কৰিবলৈ গ'লোঁ তো MRI মেচিন ডাউন টাউনত সেইদিনা বেয়া থকাৰ বাবে ভাঙাগড়ৰ প্ৰাইমাছত গ'লোঁ প্ৰাইমাছত MRI কৰি দিলে আৰু আবেলি ৰিপৰ্টটো পালোঁ আৰু গাইজ দাদা আৰু মানে ভতিজীজনীয়ে গৈছিলে ৰিপৰ্ট আনিবলৈ তো ৰিপৰ্টটো ইমান ঠিক নহয় মানে পৰি পিনে কি হৈছে মোৰ আগৰ পৰা ইয়াতে স্পণ্ডলাইটিছৰ প্ৰব্লেমটো আছে আপোনালোকে আগৰ ভিডিঅ'ত কোনোবাই চাইছিলে যদি গম পায় সো মানে পৰি পিনে মানে আৰু চেপ খাই গৈছে বুলি কৈছে চাৰ্ভিকেল যিডাল 5 আৰু 6 আৰু 6 আৰু 7 নম্বৰ যিটো এইখিনি পাৰ্ট থাকে না এনেকৈ তাত চেপা খাই গৈছে আৰু ফুলি গৈছে বুলি কৈছে পিছদিনা যেতিয়া ছাৰক দেখাবলৈ গৈছিলোঁ ছাৰে কৈছে তোমাৰ বহুত বেয়াকৈ মানে ব্ৰেইনৰটো একো হোৱা নাই কিন্তু তোমাৰ চাৰ্ভাইকেলৰ বহুত কষ্ট পাইছে য'ত মোৰ আগতে চাৰ্ভিকেল স্পণ্ডলাইটিছ আছিলে অলপ কমকৈ আছিলে য'ত মই য়োগা চোগা সদায় কৰি থাকোঁ আপোনালোকে দেখা পায় সো চাৰ্ভিকেল মানে C5, 6 আৰু 7টো বহুত বেয়াকৈ মানে মোৰ কম্প্ৰেছ হৈ গ'ল আৰু তাৰ ফলত কি হয় এটা নাৰ্ভ মানে একদম চেপা খাই গৈছে আৰু ডক্টৰে কৈছে অতি সোনকালে তুমি চাৰ্জাৰী কৰা নহ'লে মানে তোমাৰ কেতিয়াবা মানে ভৰি বা হাত এনেকৈ পেৰালাইচিছ টাইপ হৈ যাব পাৰে সো বহুতেই ভয় লাগিলে তাৰপিছতে ডক্টৰে ক'লে বৰ্তমান এতিয়া তোমাক 2 মাহ মানৰ ঔষধ দি দিওঁ খাই চোৱা কিমান ভাল পোৱা যদি ফুলাটো কম নহয় তুমি চাৰ্জাৰী কৰিব লাগিব নহ'লে এনেকৈতো বহুত দিন থাকিব নোৱাৰিব সো ভয়ো লাগিছে এই কথাটো কোৱাত মানে তাৰপিছত ঘৰলৈ আহিলোঁ আৰু বৰ্তমান এতিয়া আজি 15-16 দিনেই হ'ল এনেকৈ বেড ৰেষ্টতে আছোঁ ভৰিটো এনেকৈ চিধা কৰি থাকিব দিছে কাৰণ মানে উঠিলে একদম এনেকুৱা এটা বিষ হয় মানে ভৰিটো মানে থাকিব নোৱাৰা হৈ যাওঁ আৰু এনেদৰে মিছেছে মানে মাজে সময়ে মোক এনেকৈ হালধি বান্ধি কৰি দিয়েহি আৰু ইমান কষ্ট কৰিছে তাই মোৰ কাৰণে কাৰণ মোৰ দুখতেই এনেকুৱা হ'ল তো ৰাতি সেইদিনা পৰি পিনে আজি এই অৱস্থা মোৰ তো এনেকৈ হালধি বান্ধি দিনটো আছোঁ আৰু হালধি বনোৱাত বহুতখিনি বিষটো কমিছেও অৱশ্যে এতিয়া তো সেইটো কাৰণে ডক্টৰে 2 মাহৰ ঔষধ দিছে আৰু ৰাতিপুৱা য়োগা চোগাও কৰি মেলি আছোঁ যিমান দিন পাৰে ডক্টৰে বিশেষকৈ এইটো ডিঙিৰ চাৰ্ভাইকেলটো বেছি টেনশ্যন লাগিছে কাৰণ চাৰ্জাৰী কৰিব কৈছে অতি সোনকালে আৰু ডক্টৰে কৈছে ইয়াৰ খৰচাও বহুত আহিব 2-2.5 লাখৰ ওপৰত আহিব ট্ৰিটমেণ্টটোৰ মানে ছাইড ইফেক্টো আছে মানে যদি বাই চান্স কিবা নাৰ্ভ চাৰ্ভ বেলেগ মানে অপাৰেশ্যন কৰাৰ সময়ত যদি কাটা যায় বা কিবা এটা পেৰালাইচিছ বা কিবা হৈ যোৱা চান্সো আছে সেইটোও ভয় লাগিছে তো কি হয় এতিয়া একো ভাবিব পৰা নাই দিনে ৰাতি এনেকৈ বিচনাতে পৰি আছোঁ আৰু যি 2 মাহৰ ঔষধ আছিলে এইবিলাক ঔষধ দেখিছে কিমান আৰু চবতকৈ ডাঙৰ কথা কি জানে মোক ষ্টেৰইড দি দিলে এইটো হ'ল ষ্টেৰইড একদম শেষ লাষ্ট মুহূৰ্তত
কাৰণ মোৰ ফুলাটো যিটো ডিঙিৰ এইটো ফুলাটো কমিবৰ কাৰণে ষ্টেৰইড দি দিছে। যেতিয়া ডাউনটাউনত আছিলোঁ, ডাউনটাউনত মোক এডমিট কৰিছিলে। এডমিট কৰি মোক এইটো ইমাৰ্জেঞ্চিৰ কাৰণে, এইটো ফুলাটো সোনকালে কমিবৰ কাৰণে মোক ষ্টেৰইড চেলাইন হিচাপে দিছিলে মানে। তো আপোনালোকে দেখিছে এয়া ষ্টেৰইড মই লৈ কৰি আছোঁ চেলাইন হিচাপে ডাউনটাউন হস্পিটেলত। আৰু এতিয়া বৰ্তমান এইবিলাক ঔষধ দিছে, কেলছিয়ামৰ দিছে, ভিটামিন দিছে, তাৰপিছতে গেষ্ট্ৰিকৰ দিছে, এইবিলাক চব বহুত ঔষধ মানে। তো এইখিনি হৈছে 2 মাহৰ ঔষধ। তাকে আপোনালোকক ভাবিলোঁ অকণমান দেখাওঁ। আৰু ডক্টৰে যিবিলাক ঔষধ দিছে বহুতেই দিছে। এইখিনি ঔষধকেইটা তিনি টাইম মানে খাবলৈ দিছে। এক টাইমতে এটাকৈ খাওঁতে আধা ঘণ্টামান মোৰ লাগিয়ে যায়গৈ। তো এনেকৈ দিনে ৰাতিয়ে গধূলি বিচনাতে পৰি মেলি আছোঁ, পূৰা বেমাৰীৰ নিচিনা হৈ গ'লোঁ। আৰু নিজকে আশা এৰা নাই, ভাল হৈ আকৌ আপোনালোকৰ মাজত আহিম, ভাল ভিডিঅ' বনাম। তো বৰ্তমান ঘৰতে এনেকৈ থাকি অকণমান আপোনালোকক জনালোঁ। তো সেইটো কাৰণে এতিয়া এনেদৰে বিচনাতে পৰি মেলি আছোঁ। কি কৰোঁ কি নকৰোঁ লাগিছে। আপোনালোকৰ আশীৰ্বাদ অতি সোনকালে ভাল পাম বুলি ভাবিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, সোনকালে ভাল হওক আৰু আপোনালোকৰ মাজত ভাল ভিডিঅ' লৈ আহিব পাৰোঁ।